এজন ৱাৰ্ড মেম্বাৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ বেংগলী ভাষী নামটো কি তেজা দেৱ তেখেতে বৰ হেৰি অস্থিৰভাৱে অসমীয়া ভাষা বিৰোধাচৰণ কৰি পেলাই মন্তব্য দিছিল ফেচবুকত আৰু অসমীয়া নক'বৰ কাৰণে সকীয়াই দিছিল। গতিকে আমাৰ সতীৰ্থসকলে ভাগ্যতে আজি তাত ধৰি আনি পেলাই এই টিংৰাই বজাৰত মাপ খোজে আৰু ইতিমধ্যে তাত পুলিচে এৰেষ্ট কৰিছে। গতিকে আমি ইয়াৰ যোগেদি ইয়াত থকা বেংগলী মানুহখিনিক ক'বলৈ বিচাৰিছোঁ, আমি কোনো বেংগলী বিৰোধাচৰণ কৰিবলৈ বিচৰা নাই। আমি অসমীয়া বেংগলী বিহাৰী মাৰোৱাৰী চব একেলগে আছোঁ, কিন্তু সেই বুলি এইটো জাতিটোৰ ভাষাটোক কোনোবাই যদি অপমান কৰে সেইটো কেতিয়াও গ্ৰহণ নকৰিম, এইটো স্পষ্ট। ইয়াত যোনে আছে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। অসমীয়া ভাষাক যদি কোনোবাই বুঢ়া আঙুলি দেখায়, অসমীয়া ভাষাক যদি কোনোবাই অপমান কৰে, তেতিয়াহ'লে কিন্তু গ্ৰহণ নকৰিম, এইটো একদম স্পষ্ট। বিজেপিৰ লিডাৰ বুলি তেনেধৰণৰ কোনোবাই অসমীয়া ভাষাটোক অপমান কৰিব, এয়া ভৱিষ্যতে গ্ৰহণ নকৰিম। আজি আমাৰ ল'ৰাখিনি সকীয়াই দিছে, ভৱিষ্যতে কিন্তু পৰিস্থিতি বেয়া হ'ব।